দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জাৰপাৰাসহ 6খন গাঁৱৰ ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰু অভিনৱ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাদক দ্ৰব্য সেৱন কৰি মৃত্যু হোৱা ব্যক্তিক জানাজা নিদিয়া, কবৰস্থানত স্থান নিদিয়া আৰু তেওঁৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বৰপিঠা আঞ্চলিক হাইস্কুলত অনুষ্ঠিত মাদক বিৰোধী সভাত লোৱা হয় এই সিদ্ধান্ত। গাঁওখনৰ পৰা মাদক দ্ৰব্য সম্পূৰ্ণ নিৰ্মূলৰ উদ্দেশ্যে 50জনীয়া এখন জাগ্ৰত কমিটিও গঠন কৰা হৈছে। এই পদক্ষেপে অঞ্চলটোত মাদক বিৰোধী সচেতনতা আৰু সামাজিক প্ৰতিৰোধত এক নতুন দৃষ্টান্ত স্থাপন কৰিছে। আৰু মেৰগান্দা, জাহিজপুৰ, মাজগুমিৰ অঞ্চলৰ সচেতন ব্যক্তিসকলৰ আহ্বান মৰ্মে বিশেষকৈ ইয়াৰ মেইন উদ্যোক্তা হ'ল আমাৰ ৰুবুল মাষ্টৰৰ নেতৃত্বত আজি ড্ৰাগছ বিৰোধী, মাদক দ্ৰব্য বিৰোধী এখন সজাগতা সভা আমাৰ জাৰপাৰা শিৱ মন্দিৰৰ ফিল্ডত অনুষ্ঠিত হ'ল। আৰু এই সভাখনত আমাৰ কেইবাটাও সিদ্ধান্ত লোৱা হৈছে যে লাহে লাহে সমাজ ব্যৱস্থাত এচাম উদন্ত যুৱকে ড্ৰাগছ, মদ, ভাও, গাঁজা এইবোৰ খাই উদ্ভাণ্ডালি আৰম্ভ কৰিছে আৰু সমাজখনক সম্পূৰ্ণৰূপে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইবাবে কিছুসংখ্যক যুৱকে এইবিলাকত আসক্ত হৈ পেলাই ছুইচাইডো কৰিছে। অলপতে আমাৰ গাঁৱতে এজনে ছুইচাইড কৰিছে। গতিকে সেইকাৰণে সেই মৰ্মে আজিৰ সভাখন আহ্বান কৰি আমি এই অঞ্চলৰ 5খন কবৰস্থানৰ 6খন কবৰস্থানৰ আমাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে কেন্দ্ৰ কৰি আমাৰ আজি ইয়াত এখন চেণ্ট্ৰেল কমিটি গঠন হ'ল আৰু তাত কিছুমান সিদ্ধান্ত লোৱা হ'ল যে আমাৰ যিসকল ব্যক্তিয়ে তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰিব বা ড্ৰাগছ ল'ব বা মদ খাব, ভাং খাব, তেওঁলোকক আমি সমাজৰ পৰা এলাগি কৰিম। আৰু দ্বিতীয়তে তেওঁলোকক কবৰস্থানত একেলগে সমাধিস্থ কৰা নহ'ব, তেওঁলোকক অন্য জেগাত সমাধিস্থ কৰা হ'ব। আৰু দ্বিতীয়তে তেওঁলোকৰ লগত কোনো ধৰণৰ সামাজিক আমাৰ যোগাযোগ নাথাকিব। এইখিনি এটা সিদ্ধান্ত লৈ কমিটিখন গঠন হৈছে আৰু আমি আশা কৰিছোঁ ইয়াৰ পৰা গৈ লাহে লাহে ক্ৰমান্বয়ে যাতে বিভিন্ন অঞ্চললৈ এই মাদক দ্ৰব্য বিৰোধী অভিযানটো যাতে সম্প্ৰসাৰণ হয় তাৰ বাবে আমি আশা ৰাখিছোঁ। আৰু আজি কমিটিখনে এটা ভাল ভূমিকা লৈ বা বলিষ্ঠ পদক্ষেপ লৈ পেলাই যাতে সমাজখনক ড্ৰাগছ মুক্ত কৰিব পাৰে তাৰ বাবে আমি এটা উদ্যোগ গ্ৰহণ কৰিছোঁ। সোণতলীৰ পৰা ছানিদুল ইছলামৰ ৰিপৰ্ট, এনিফাৰ 24।